Good evening, viewers. So, আজি আমি ডিছকাছ কৰিম ইয়াতে এটা ক্লাছ 12 এই বছৰ 2026-2027 যিসকলে ফাইনেল এক্সাম দিবলৈ গৈ আছে হায়াৰ ছেকেণ্ডাৰী চ' সিহঁতৰ বাবে এটা ৰোড মেপ ডিছকাছ কৰিম যে হাউ টু এচিভ 90+ ইন ইকনমিক্স। চ' ইয়াৰে আমি ফাৰ্ষ্ট পাৰ্টত আমি ডিছকাছ কৰিম আজি আমাৰ চিলেবাছৰ বিষয়ে কি পঢ়িব লাগিব, কি বুক পঢ়িব লাগিব, সেই বিষয়ে আমি ডিছকাশ্যন কৰিম। চ' ফাৰ্ষ্ট আমি চিলেবাছটো চাই লওঁ। চিলেবাছটো কেনেকুৱা আমি দেখা পাইছোঁ এইটো যে ইকনমিক্স এটা ৰিভাইজ চিলেবাছ ফৰ হায়াৰ ছেকেণ্ডাৰী কৰ্চ। আমি সকলোৱে জানো অলৰেডি যে ইকনমিক্সৰ টোটেল 2টা পেপাৰ আছে আৰু ফাৰ্ষ্ট পেপাৰটো আমি যদি চাব যাওঁ পাৰ্ট এ ইয়াৰে ইন্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক্স আৰু মেক্ৰ' ইকনমিক্সৰ টোটেল আমাৰ ফাইনেল অৰ্থাৎ বৰ্ড এক্সামত 40 মাৰ্কছ আহিব পাৰ্ট এৰ পৰা ইন্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক্স অৰ্থাৎ সমষ্টিবাদী অৰ্থনীতি বুলি কোৱা হয়। এণ্ড পাৰ্ট 2 ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট অৰ্থাৎ ভাৰতৰ অৰ্থনৈতিক বিকাশ। চ' ইয়াতেও 40 মাৰ্কছ আহে আৰু মোৰ প্ৰজেক্ট ৱৰ্কৰ কাৰণে অৰ্থাৎ যিটো আমাৰ প্ৰজেক্ট এইটো তাত 20 মাৰ্কছ দিয়া হয় আৰু 20 মাৰ্কছটোক এগেইন আমাৰ ডিভাইড কৰা হয় এটা 12 মাৰ্ক ফৰ প্ৰজেক্ট ৱৰ্কৰ কাৰণে আৰু 8 মাৰ্কছ দিয়া হয় আমাৰ ভাইবাৰ কাৰণে। চ' সেইখিনি আজি আমি ডিছকাছ কৰিম। ফাৰ্ষ্ট আমি ডিছকাছ কৰিম ইন্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক্স সমষ্টিবাদী অৰ্থনীতিৰ বিষয়ে। চ' ইয়াতে আমি কি চাব লাগিব যে আমি এটা ফুল মাৰ্কছ এচিভ কৰাৰ কাৰণে কি কনচেপ্ট লাগে। ফাৰ্ষ্ট কৈছোঁ যে যদিহে ইউ আৰ চিৰিয়াছ ষ্টুডেণ্ট চ' প্লিজ ছাবস্ক্ৰাইব ডেট আৱাৰ চেনেল সৃষ্টি একাডেমি। ইয়াতে মই কমপ্লিট A to Z হেণ্ড ৰিটেন নোটছ ডিছকাছ কৰিম, লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহো ডিছকাছ কৰিম, কেনেকুৱা টাইপৰ কুৱেশ্যন আমাৰ এক্সামত এৰাইজ হয়। চ' এইখিনি আমি ডিছকাছ কৰি যাম ষ্টেপ বাই ষ্টেপ। ইন্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক্স ফাৰ্ষ্ট আমাৰ যিটো হয় সেইটো হৈছে নেশ্যনেল ইনকাম অৰ্থাৎ আমাৰ জাতীয় আয় আৰু ইয়াৰ ৰিলেটেড এগ্ৰিগেট কিছুমান আহে। চ' ইয়াতে আমি ফাৰ্ষ্ট টপিকটোৱে আমি আলোচনা কৰিব লাগিব মেক্ৰ' ইকনমিক্স অৰ্থাৎ সমষ্টিবাদী অৰ্থনীতি আৰু এই সমষ্টিবাদী অৰ্থনীতিৰ মিনিংটো আমি আলোচনা কৰিব লাগিব। তাৰপিছত ইমাৰ্জেঞ্চ অফ মেক্ৰ' ইকনমিক্স অৰ্থাৎ সমষ্টিবাদী অৰ্থনীতিৰ জন্ম কেনেকৈ হ'ল। চ' এই যিটো টপিক ইমাৰ্জেঞ্চ অফ মেক্ৰ' ইকনমিক্স চ' ইয়াৰে এইটো চেনেলতে ধুনীয়াকৈ এইটো ডিটেইল ডিছকাশ্যন কৰা আছে। চ' আপোনালোকে যদি নাজানে যে সমষ্টিবাদী অৰ্থনীতিৰ কেনেকৈ জন্ম হৈছিল চ' সেইটো আমাৰ ভিডিঅ'টো স্ক্ৰল কৰি চাব পাৰে তাত। এণ্ড ইয়াৰ পিছতে ডিছকাছ আছে আমাৰ যে মেজৰ ছেক্টৰছ ইন এন ইকনমি অৰ্থাৎ অৰ্থনীতিৰ বিভিন্ন খণ্ডসমূহ। তাত আমি হাউচ হোল্ড ছেক্টৰ আমি যিটো ঘৰুৱা খণ্ড ডিছকাছ কৰিম, ফাৰ্মছ অৰ্থাৎ উদ্যোগ খণ্ড, এটা হৈছে গভৰ্ণমেণ্ট চৰকাৰী খণ্ড আৰু এটা হৈছে আমাৰ এক্সটাৰ্নেল অৰ্থাৎ বাহ্যিক খণ্ড। এই 4টা খণ্ডৰ বিষয়ে আমি ডিছকাছ কৰিব লাগিব। বেচিক কনচেপ্ট অফ মেক্ৰ' ইকনমিক্সত আমি ডিছকাছ কৰিব লাগিব কনজামশ্যন গুডছ অৰ্থাৎ যিটো আমাৰ উপভোগ্য দ্ৰব্য বুলি কোৱা হয়, কেপিটেল গুডছ অৰ্থাৎ মূলধনী দ্ৰব্য, ফাইনেল গুডছ যাক আমি অন্তিম দ্ৰব্য বুলি কওঁ, আৰু এটা হৈছে ইণ্টাৰমিডিয়েট গুডছ অৰ্থাৎ আমাৰ মধ্যৱৰ্তী দ্ৰব্য। এই বিষয়ে ধুনীয়াকৈ কনচেপ্টসমূহ জানিব লাগিব। ষ্টক এণ্ড ফ্ল' কনচেপ্ট কি হয়, ষ্টক মানে কি, যেনেকৈ আমাৰ এটা ষ্টকটো পইণ্ট অফ টাইমত অৰ্থাৎ এটা নিৰ্দিষ্ট সময় বিন্দুত আলোচনা কৰা হয় আৰু ফ্ল'ৰ যিটো কনচেপ্ট সেইটো হৈছে আমাৰ এটা টাইম পিৰিয়ডত আলোচনা কৰা হয়। তাৰপিছত আমাৰ ইনভেষ্টমেণ্টৰ বিষয়ে আমি জানিব লাগিব। ইনভেষ্টমেণ্ট মানে হৈছে আমাৰ বিনিয়োগ কি হয়, গ্ৰছ ইনভেষ্টমেণ্ট অৰ্থাৎ মুঠ বিনিয়োগ কি হয়, নেট ইনভেষ্টমেণ্ট নিগুদ বিনিয়োগ কি হয়, আৰু এটা হৈছে আমাৰ ডেপ্ৰিচিয়েশ্যন মানে হৈছে আমাৰ হৰণ ভগ্নৰ ব্যয়, নাইবা ইয়াক আমি হৰণ ভগ্নৰ ব্যয় বুলি কওঁ বা মূলধনী ব্যয় বুলিও কোৱা হয়। চ' এই বিষয়ে আমি চাব লাগিব এইটো চেপ্টাৰত। তাৰপিছত আমাৰ এটা ইম্পৰ্টেণ্ট টপিক ইয়াৰ পৰা প্ৰায়ে কুৱেশ্যন আহি থাকে, চাৰ্কুলাৰ ফ্ল' অফ ইনকাম টু ছেক্টৰ মডেলটো আমাক ইয়াত লাগে অৰ্থাৎ জাতীয় আয়ৰ চক্ৰীয় প্ৰবাহ আৰু মেথডছ অফ মেজাৰিং নেশ্যনেল ইনকাম বা কেলকুলেটিং নেশ্যনেল ইনকাম অৰ্থাৎ আমি জাতীয় আয়সমূহ কেনেদৰে গণনা কৰোঁ। চ' ইয়াৰে 3টা মেইনলি মেথড আহে। এটা হৈছে ভেলু এডেড বা প্ৰডাক্ট মেথড অৰ্থাৎ যিটো আমাৰ মূল্য সংযোজন পদ্ধতি বুলি কোৱা হয়, এক্সপেণ্ডিচাৰ মেথড অৰ্থাৎ ব্যয় পদ্ধতি, আৰু এটা হৈছে ইনকাম মেথড আয় পদ্ধতি। চ' এই 3টা মেথডৰ প্ৰতি বছৰে ইয়াৰ যিকোনো এটা মেথড আহেই। চ' এই 3টা মেথড ভালদৰে চোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে ফেক্টৰ কষ্ট, বেচিক প্ৰাইচ এণ্ড মাৰ্কেট প্ৰাইচ অৰ্থাৎ ফেক্টৰ কষ্ট যিটো আমাৰ ফেক্টৰ কষ্ট বা মাৰ্কেট প্ৰাইচ বজাৰ দৰ যিটো, আৰু এটা হৈছে ফেক্টৰ কষ্ট অৰ্থাৎ আমাৰ যিটো উদ্যোগ ব্যয় বুলি কোৱা হয়। চ' ইয়াৰ কনচেপ্টখিনি আমাক লাগিব, কেনেদৰে নেশ্যনেল ইনকামৰ
বিভিন্ন কনচেপ্টসমূহ যেনেকুৱা আমাৰ এগ্ৰিগেট ৰিলেটেড টু নেশ্যনেল ইনকাম GNP গ্ৰছ নেশ্যনেল প্ৰডাক্ট চ' এইটো ফেক্টৰ কষ্টত কেনেদৰে কাউণ্ট কৰা হয় কেনেদৰে মেজাৰ কৰা হয় আৰু মাৰ্কেট প্ৰাইচতো কৰা হয় চ' ঠিক সেনেদৰে গ্ৰছ নেশ্যনেল প্ৰডাক্ট অৰ্থাৎ আমাৰ গ্ৰছ মানে হৈছে মুঠ বুলি কোৱা হয় নেশ্যনেল মানে জাতীয় আৰু প্ৰডাক্ট মানে উৎপাদন অৰ্থাৎ মুঠ জাতীয় উৎপাদন বুলি আমি ক'ব পাৰোঁ তাৰপিছত আহিব আমাৰ নেট নেশ্যনেল প্ৰডাক্ট অৰ্থাৎ নিগুত জাতীয় উৎপাদন সেইখিনি লাগিব আমাক গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদন GDP এইটো আমি কনচেপ্টটো পায়ে থাকোঁ GDP মানে কি অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদন আৰু তাক লাগিব আমাক NDP অৰ্থাৎ নেট ডমেষ্টিক প্ৰডাক্ট যিটো আমি নিগুত ঘৰুৱা উৎপাদন বুলি কওঁ আৰু এইখিনি কনচেপ্টে আমাৰ মাৰ্কেট প্ৰাইচ বজাৰ দৰ আৰু ফেক্টৰ কষ্ট উপভোগ ব্যয়ত আমাক উৎপাদন ব্যয়ত আমাক লাগিব তাৰপিছত কনচেপ্ট আছে আমাৰ পাৰ্চনেল ইনকাম আৰু পাৰ্চনেল ডিছপ'জেল ব্যক্তিগত ব্যয় আৰু তাক কোৱা হয় ব্যক্তিগত ব্যয়যোগ্য ব্যয় এই কনচেপ্টখিনি আমাক লাগিব নেশ্যনেল ডিছপ'জেবল ইনকাম প্ৰাইভেট ইনকাম ৰিয়েল আৰু নমিনেল GDP নেশ্যনেল ডিছপ'জেবল ইনকামক আমাক লাগিব অৰ্থাৎ জাতীয় ব্যয়যোগ্য আয় বুলি আমি ক'ব পাৰোঁ প্ৰাইভেট ইনকাম অৰ্থাৎ ব্যক্তিগত আয় বুলি আমি ক'ব পাৰোঁ ৰিয়েল আৰু নমিনেল GDP ৰিয়েল মানে হৈছে প্ৰকৃত আৰু নমিনেল মানে হৈছে নামমাত্ৰ GDP চ' এই কনচেপ্টটো লাগিব আৰু এটা কনচেপ্ট লাগে আমাৰ GDP এণ্ড ৱেলফেয়াৰ মানে হৈছে কল্যাণ অৰ্থাৎ GDPয়ে বৃদ্ধিয়ে এখন সমাজৰ বা এখন দেশৰ কল্যাণ বৃদ্ধি বুজায় নেকি বা ইয়াৰ লিমিটেশ্যনসমূহ কি কি চ' সেই বিষয়ে আমি জানিব লাগিব ছেকেণ্ড চেপ্টাৰত আছে আমাৰ ডিটাৰমিনেশ্যন অফ ইনকাম এণ্ড এমপ্লয়মেণ্ট আৰু ইয়াতে আমি এগ্ৰিগেট ডিমাণ্ড আৰু ইয়াৰ কম্পনেণ্টছসমূহ আমি জানিব লাগিব এগ্ৰিগেট ডিমাণ্ড মানে হৈছে সামগ্ৰিক চাহিদা ইয়াৰ কম্পনেণ্টছ মেইনলি আমাৰ চাৰিটা আছে যাক আমি C+I+G+X-M বুলি কওঁ অৰ্থাৎ C মানে হৈছে ব্যক্তিগত উপভোগ ব্যয় I মানে হৈছে ব্যক্তিগত বিনিয়োগ ব্যয় আৰু G হৈছে যিটো আমাৰ চৰকাৰী ব্যয় আৰু X-M হৈছে আমাৰ যিটো এক্সপৰ্ট মাইনাছ ইম্পৰ্ট অৰ্থাৎ নিগুত ৰপ্তানি বুলি কোৱা হয় চ' এই চাৰিটা কম্পনেণ্টছ আছে চ' এই কম্পনেণ্টছসমূহ আমি ষ্টেপ ধুনীয়াকৈ আমি হেণ্ড ৰিটেন নোটছৰ জৰিয়তে আমি ডিছকাছ কৰিম ইয়াতে তাৰপিছত কনজাম্পশ্যন ফাংচন আমাক লাগিব কনজাম্পশ্যন ফাংচন অৰ্থাৎ উপভোগ ফলন বুলি কোৱা হয় তাৰপিছত আমাৰ কনচেপ্ট লাগিব প্ৰপেনচিটি টু কনজিউম আৰু প্ৰপেনচিটি টু সেভ অৰ্থাৎ আমি ইয়াতে ডিছকাছ কৰিব লাগিব এভাৰেজ এণ্ড মাৰ্জিনেল অৰ্থাৎ যিটোক আমাৰ এভাৰেজ প্ৰপেনচিটি টু কনজিউম অৰ্থাৎ APC বুলি কওঁ নাইবা আমি APS বুলি কওঁ এভাৰেজ প্ৰপেনচিটি টু সেভ আৰু এটা আমাক লাগিব মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম আৰু মাৰ্জিনেল প্ৰপেনচিটি টু সেভ চ' এইখিনি আমি জানিব লাগিব যেনেকুৱা MPC প্লাছ MPS ইকুৱেল 1 চ' ইয়াৰ পৰা কেতিয়াবা কুৱেশ্যন হৈ যায় যে যদি MPC 0.5 হয় তেনেহ'লে MPS কিমান হ'ব চ' এনেকুৱা ধৰণৰ কুৱেশ্যন এৰাইজ হয় ইনভেষ্টমেণ্ট ফাংচন বিনিয়োগ ফলন চ' সেইখিনি আমি জানিব লাগিব ইনকাম ডিটাৰমিনেশ্যন ইন টু চেক্টৰ মডেল সেইটো আমাক লাগিব ডিটাৰমিনেশ্যন অফ ইকুইলিব্ৰিয়াম ইনকাম ইন শ্বৰ্ট ৰান মেক্ৰ' ইকনমিক ইকুইলিব্ৰিয়াম উইথ প্ৰাইচ লেভেল ফিক্সড ইফেক্ট অফ এন অট'নমাছ চেঞ্জ ইন এগ্ৰিগেট ডিমাণ্ড অন ইনকাম আউটপুট ইনভেষ্টমেণ্ট মাল্টিপ্লিয়াৰ বিনিয়োগ যিটো আমি গুণক বুলি কওঁ মেকানিজিমসমূহ লাগিব তাৰপিছত কনচেপ্ট অফ ফুল এমপ্লয়মেণ্ট লাগিব ফুল এমপ্লয়মেণ্ট পূৰ্ণ এমপ্লয়মেণ্ট অৰ্থাৎ নিয়োগ বুলি কোৱা হয় ফুল এমপ্লয়মেণ্ট পূৰ্ণ নিয়োগ অৱস্থা ডেফিচিট ডিমাণ্ড এক্সেছ ডিমাণ্ড অৰ্থাৎ ডেফিচিট মানে হৈছে নাটনি চাহিদা আৰু এক্সেছ ডিমাণ্ড মানে হৈছে অতিৰিক্ত চাহিদা চ' এইখিনি লাগিব এইটো চেপ্টাৰৰ পৰা তাৰপিছত আমাৰ মানি এণ্ড বেংকিঙৰ কিছুমান কনচেপ্ট লাগে যেনেকুৱা মানিৰ কনচেপ্টসমূহ মিনিং অফ মানি ফাংচন লাগিব মুদ্ৰাৰ কাৰ্য লাগিব ডিমাণ্ড ফৰ মানি মটিভছ ফৰ ডিমাণ্ড ফৰ মানি দুটা ডিমাণ্ড থাকে এটা হৈছে ট্ৰেনজেকশ্যন ডিমাণ্ড ফৰ মানি আৰু এটা হৈছে আমাৰ স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি চ' এই দুটা কনচেপ্ট আমি ভালদৰে জানিব লাগিব ছাপ্লাই অফ মানিৰ কনচেপ্টটো লাগিব ভেৰিয়াছ মেজাৰ্ছ অফ মানি ছাপ্লাই যেনেকুৱা M1 M2 M3 M4 চ' সেই বিষয়ে আমি চাব লাগিব তাৰপিছত চেণ্ট্ৰেল বেংকৰ কিছুমান আমাক ফাংচন লাগিব যেনেকুৱা চেণ্ট্ৰেল বেংকে হৈছে একমাত্ৰ বেংক যিয়ে নেকি আমাৰ নোটসমূহ ছপা কৰে আন কোনো বেংকৰ এই অধিকাৰ নাই ছপা কৰা চ' বিভিন্ন ধৰণৰ ফাংচনসমূহ আলোচনা কৰিব লাগিব কমাৰ্চিয়েল বেংকসমূহ কি কি বাণিজ্যিক বেংকৰ বিষয়ে লাগিব বাণিজ্যিক বেংকৰ কাৰ্যসমূহ কি কি তাৰপিছত ক্ৰেডিট ক্ৰিয়েশ্যন বাই দ্য কমাৰ্চিয়েল বেংক কমাৰ্চিয়েল অৰ্থাৎ বাণিজ্যিক বেংকে কেনেদৰে ক্ৰেডিটসমূহ ক্ৰিয়েট কৰে লিমিটছ টু ক্ৰেডিট ক্ৰিয়েশ্যন এণ্ড মানি মাল্টিপ্লিয়াৰ সেইটো লাগিব পলিচি টুলছ টু কণ্ট্ৰল মানি চাপ্লাই কণ্ট্ৰল কৰাৰ কাৰণে অৰ্থাৎ যিটো আমাৰ মুদ্ৰাৰ যোগান সেইটো আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কি টুল অৰ্থাৎ কি কি পলিচি তেওঁলোকে ব্যৱহাৰ কৰে সেই বিষয়ে আমাক লাগিব যেনেকুৱা CRR হওক নাইবা SLR হওক অপেন মাৰ্কেট অপাৰেশ্যন চ' এনেকুৱা ধৰণৰ তেওঁলোকে টুলসমূহ ব্যৱহাৰ কৰে বা পলিচিসমূহ ব্যৱহাৰ কৰে মানি চাপ্লাইটো কণ্ট্ৰল কৰাৰ কাৰণে নেক্সট আছে আমাৰ ডিমানিটাইজেশ্যন
অৰ্থাৎ বিমুদ্ৰাকৰণ যেটো আমাৰ 8 নৱেম্বৰ 2016 ত হৈছিলে সো হে ডিমনিটাইজেশনৰ বিষয়ে আমি জানিব লাগিব নেক্সট আমাৰ এটো পৰা এটা চেপ্টাৰ হৈছে আমাৰ গভৰ্ণমেন্ট বাজেট এণ্ড ইকনমি অৰ্থাৎ এই যে আমাৰ প্ৰত্যেক বছৰে আমাৰ এখন সেন্ট্ৰেল ইউনিয়ন বাজেট তেওঁলোকে ঘোষণা কৰে আৰু প্ৰত্যেকটো গভৰ্ণমেন্ট ষ্টেট গভৰ্ণমেন্টে তেওঁলোকে বাজেট এটা প্ৰিপেয়াৰ কৰে অসমত যেনেকৈ আমাৰ অসম বাজেট বুলি কোৱা হয় সো এই বাজেটতনো কি আহে বাজেট কি বাজেটত কেনেদৰে তেওঁলোকৰ মোটিভ কি থাকে সো সেই বিষয়ে আমি জানিব লাগিব গভৰ্ণমেন্ট বাজেট মিনিং লাগিব অবজেক্টিভ সমূহ কি আৰু কম্পোনেন্ট সমূহ কি ক্লাসিফিকেশন অফ রিসিভ রেভিনিউ রিসিভ আর ক্যাপিটাল রিসিভ আমাক লাগিব এক্সপেন্ডিচারও লাগিব অর্থাৎ বাজেটত আমি জানো দুটা কম্পোনেন্ট থাকে মেইনলি এটা হৈছে রেভিনিউ আর এটা হৈছে রিসিভ আর রেভিনিউ আর রিসিভটো একে হ'ব লাগে সদায় এক্সপেন্ডিচার আর রিসিভটো তেওঁলোকৰ একে হ'ব লাগে এটা ব্যালেন্স বাজেট ক্ৰিয়েট কৰাৰ কাৰণে সো সেইখিনি আমি জানিব লাগিব ব্যালেন্স বাজেট কি হয় ডেফিসিট বাজেট কি মানে খাটি বাজেট আর এটা সারপ্লাস বাজেট অর্থাৎ রাহি বাজেট কি সো সেই বিষয়ে আমি ডিটেইল ডিসকাশন কৰিম স্টেপ বাই স্টেপ সারপ্লাস বাজেট ডেফিসিট বাজেট মেজার্স টু কারেক্ট গভর্নমেন্ট ডেফিসিট অর্থাৎ কেনেকে এই গভর্নমেন্ট যেটো ডেফিসিট অর্থাৎ খাটি বাজেট যদি সৃষ্টি হয় তেনেহলে তাক কেনেদৰে আমি কারেক্ট কৰিব পাৰো ফিস্কেল পলিসি চেঞ্জ ইন গভর্নমেন্ট এক্সপেন্ডিচার গভর্নমেন্ট অর্থাৎ যেটো গভর্নমেন্টৰ যেটো খৰচ সৰকাৰৰ খৰচটো খলনি কৰি কেনেদৰে আমি এটা ব্যালেন্স যেটো ডেফিসিট বাজেটটোক আমি কারেক্ট কৰিব পাৰো ঠিক কৰিব পাৰো তাৰ পিছত আমাৰ চেঞ্জেস ইন ট্যাক্সতো আমি তাক চেঞ্জেস কৰি হলনি কৰি আমি ডেফিসিট বাজেট এটা ঠিক কৰিব পাৰো পাবলিক ডেপ্ট আমাক লাগিব অৰ্থাৎ সৰকাৰৰ যেটো আমাৰ ডেপ্ট হয় ঋণ বুলি আমি ক'ব পাৰো ফিস্কেল ৰেসপন্সিবিলিটি এণ্ড বাজেট মেনেজমেন্ট এক্ট অৰ্থাৎ FRBM এক্ট বুলি কোৱা হয় 2003 GST গুডছ এণ্ড সাৰ্ভিসেছ টেক্স কনসেপ্টটো আমাক লাগিব দ্ৰব্য আৰু সেৱা কৰ তাৰপিছত মেজাৰ্স অফ গভৰ্নমেন্ট ডেফিসিট অৰ্থাৎ ইয়াতে আমাক লাগিব ৰেভিনিউ ডেফিসিট ফিস্কেল ডেফিসিট আৰু প্ৰাইমাৰী ডেফিসিট এই তিনিটা কনসেপ্ট ইয়াতে লাগিব ম্যাক্ৰো ইকোনমিক্সৰ লাষ্ট চেপ্টাৰটো হৈছে আমাৰ ওপেন ইকোনমি ইয়াতে আমি ডিসকাস কৰিব লাগিব ব্যালেন্স অফ পেমেন্টৰ বিষয়ে ব্যালেন্স অফ পেমেন্ট ব্যালেন্স অফ ট্ৰেডও লাগিব সো ব্যালেন্স অফ পেমেন্টৰ মিনিং কারেন্ট একাউন্ট ক্যাপিটাল একাউন্ট দুটা একাউন্ট থাকে ব্যালেন্স অফ পেমেন্ট সারপ্লাস আৰু ডেফিসিট সেই বিষয়ে লাগিব ফরেন এক্সচেঞ্জ মার্কেট ফরেন এক্সচেঞ্জ ৰেট টু ফিক্সড এক্সচেঞ্জ ৰেট ওকে তাৰপিছত ফ্লেক্সিবল এক্সচেঞ্জ ৰেট এটো ফিক্সড এক্সচেঞ্জ কেট হৈ আছে বাট এটো ৰেট হয় ফিক্সড এক্সচেঞ্জ ৰেট আৰু ফ্লেক্সিবল এক্সচেঞ্জ ৰেট and managed floating exchange rate. So determination of forcing exchange rate under fixed and flexible exchange rate কেনেকৈ আমাৰ exchange rate to determine কৰা হয় under fixed আৰু flexible exchange rate হেইটো লাগিব merits and demerits of flexible and fixed exchange rate যেটো আমাৰ fixed স্থিৰ আৰু এটা floating অৰ্থাৎ পৰিৱৰ্তনশীল so এই যেটো exchange rate ইয়াৰে কি merits সুবিধা আৰু অসুবিধা আছে হেখিনি আমি চাব লাগিব সো এই কমপ্লিট টপিক খিনি ডিসকাস কৰিলে ইয়াৰ পৰা 40 মাৰ্কছৰ এক্সামত আহিব আৰু ইয়াতে 40 মাৰ্কছ ধুনিয়াকে আমি পাই যাব পাৰো ইয়াতে নিউমেৰিকেল প্ৰবলেম অলপমান আহে যেনেকৈ আমাৰ এটো চেপ্টাৰৰ পৰা জিডিপি জিএনপিৰ কনসেপ্টৰ পৰা নিউমেৰিকেল প্ৰবলেম অলপ আহে তাৰ পিছত এমপিসি এমপিএছৰ যেটো কনসেপ্ট ইয়াৰ পৰা নিউমেৰিকেল প্ৰবলেম কিছুমান আহে মানি এণ্ড বেংকিংৰ নিউমেৰিকেল প্ৰবলেম নাই ইয়াৰ পৰা নাহে সো আৰু গভৰ্নমেন্ট বাজেটত তো নিউমেৰিকেল প্ৰবলেম তেনেকুৱা নাই কনসেপ্ট এইখিনি সো বাট প্ৰবলেমটো হৈছে যে আমি কনসেপ্ট খিনি বৰ্তমান আমাৰ কোৱেশ্চনৰ যেটো প্যাটাৰ্ন হয় সেই প্যাটাৰ্নটো অলপমান ক্ৰিটিকেল আহে সো এই কাৰণে আমি মেইন কনসেপ্ট খিনি জনাটো ইটস ভেৰি ইম্পৰ্টেন্ট আদাৰৱাইজ এটা ধুনিয়া মাৰ্কছ অৰ্থাৎ 90 প্লাস মাৰ্ক যদি আমি ক'ব যাম সো তেতিয়া হলে হেতু এচিভ কৰাটো এটা টান কাম হৈ যায় গতিকে কনসেপ্ট ওয়াইজ যদি আমি পঢ়ো দেন নো প্ৰবলেম ধুনিয়াকে আহি যায় সো ইন্ডিয়ান ইকোনমিক ডেভেলপমেন্ট পার্ট বি হয় আমাৰ অৰ্থাৎ যেটো আমাৰ ভাৰতৰ অৰ্থনৈতিক বিকাশ বুলি কোৱা হয় সো ইয়াতে আমাৰ ডেভেলপমেন্ট এক্সপেৰিয়েন্স সমূহ চাব লাগিব একদম আমাৰ 1947 ৰ আগত কেনেকুৱা আছিল আমাৰ ইকোনমিক্স আৰু আপ টু 1990 লৈকে সো ইয়াতে আমি চাব লাগিব ফাৰ্স্ট ইন্ডিপেন্ডেন্স অৰ্থাৎ অন দা এফ অফ ইন্ডিপেন্ডেন্স আমাৰ যিখিনি ইন্ডিয়ান ইকোনমি কেনেকুৱা আছিল তাৰপিছত আমাৰ ইন্ডিয়ান ইকোনমিক সিস্টেম কমন গোলছ অফ 5 ইয়াৰ্স প্ল্যান অৰ্থাৎ যেটো আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয় 1951 ৰ পৰা ষ্টাৰ্ট হৈছিল ফাৰ্স্ট 5 ইয়াৰ্স প্ল্যান আৰু 1950 যেটো প্ল্যানিং কমিশন হেতু গঠন কৰা হৈছিল বৰ্তমান সময়ত বাৰু এই প্ল্যানিং কমিশনটো নাই ইয়াৰ নামটো চেঞ্জ কৰি আমি সবে জানো যে নীতি আয়োগ বনাইছে নেশনাল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া 2015 ৰ পৰা
এইটো ষ্টাৰ্ট কৰিছে মেইন ফিচাৰ্ছ প্ৰব্লেমছ এণ্ড পলিচিছ এগ্ৰিকালচাৰসমূহ সেইসমূহ আমি ডিছকাছ কৰিব লাগিব ইণ্ডাষ্ট্ৰি এণ্ড ট্ৰেডৰসমূহ ডিছকাছ কৰিব লাগিব IPR অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰেজলিউশ্যন 56 ইয়াৰ পৰা কুৱেশ্যন আহিয়ে থাকে স্মল স্কেল ইণ্ডাষ্ট্ৰি ৰোল এণ্ড ইম্পৰ্টেঞ্চ ট্ৰেড পলিচি ইম্পৰ্ট ছাবষ্টিটিউশ্যন এই চবখিনি আমি ডিছকাছ কৰিব লাগিব ইকনমিক ৰিফৰ্মছ 1991 এটা ক্ৰুচিয়েল পিৰিয়ড হয় আমাৰ ইণ্ডিয়ান ইকনমিৰ কাৰণে য'ৰ পৰা আমাৰ ইকনমি চেঞ্জিং ষ্টাৰ্ট হৈছিল যাক আমি LPG বুলিও কওঁ লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন ইকনমিত এটা ৰিফৰ্মছ লৈ আহিছিল ডক্টৰ মনমোহন সিঙে সেই সময়ত LPG ইণ্ট্ৰডিউচ কৰি 1991ত ফিচাৰ্ছ এণ্ড এপ্ৰাইজেল অফ লিবাৰেলাইজেশ্যন গ্ল'বেলাইজেশ্যন এণ্ড প্ৰাইভেটাইজেশ্যন সেইখিনি আমি চাব লাগিব LPG অনলি তাৰপিছত ইউনিট 8 যিটো কাৰেণ্ট চেলেঞ্জ ফেচিং ইণ্ডিয়ান ইকনমি ইয়াতে আমি ডিছকাছ কৰিব লাগিব হিউমেন কেপিটেল ফৰ্মেশ্যন হিউমেন কেপিটেল কি হয় মানৱ সম্পদ কি হয় চ'ৰ্চেছ অফ হিউমেন কেপিটেল কি যেনেকুৱা আমি এডুকেশ্যন চাব পাৰোঁ আমি হেল্থ চাব পাৰোঁ চ' এইবোৰ আমাৰ কি হয় expenditure on education expenditure on health expenditure on training facilities so এইসমূহ আমাৰ কি হয় হিউমেন কেপিটেলৰ চ'ৰ্চ হয় হিউমেন কেপিটেল আৰু হিউমেন ডেভেলপমেণ্ট একেই হয় নেকি চ' সেইটো আমি চাব লাগিব ষ্টেট অফ হিউমেন কেপিটেল ফৰ্মেশ্যন ইন এডুকেশ্যন ছেক্টৰ ইন ইণ্ডিয়া তাৰপিছত ৰুৰেল ডেভেলপমেণ্ট কি ইছ্যু ক্ৰেডিট এণ্ড মাৰ্কেটিং ইন ৰুৰেল এৰিয়া যিটো আমাৰ গ্ৰাম্য উন্নয়নৰ ক্ৰেডিট কেনেকুৱা আনুষ্ঠানিক আৰু অনানুষ্ঠানিক ঋণসমূহ আছে আনুষ্ঠানিকৰ ঋণৰ সুবিধাসমূহ কি অনানুষ্ঠানিকৰ অসুবিধাসমূহ কি আছে বা মানুহে কিয় গ্ৰাম্য অঞ্চলত আনুষ্ঠানিক যিবোৰ আমাৰ ঋণ সেইবোৰত খৰচ কম হোৱাৰ পিছত অৰ্থাৎ ৰেট অফ ইণ্টাৰেষ্ট কম হোৱাৰ পিছতো তাৰপিছতো কিয় মানুহে অনানুষ্ঠানিক ঋণসমূহ লয় চ' সেই বিষয়ে আমি ডিছকাছ কৰিবই লাগিব ইয়াতে নেক্সট আমাৰ এগ্ৰিকালচাৰ ৰুৰেল ডেভেলপমেণ্টৰ পিছত আমি ডিছকাছ কৰিব লাগিব এগ্ৰিকালচাৰ মাৰ্কেট ছিষ্টেম অৰ্থাৎ আমাৰ যিটো এগ্ৰিকালচাৰ অৰ্থাৎ যিটো আমাৰ কৃষিৰ বজাৰ ব্যৱস্থা ডাইভাৰ্চিফিকেশ্যন ইনটু প্ৰডাক্টিভ এক্টিভিটিজ ছাষ্টেইনেবল ডেভেলপমেণ্ট আমাক লাগিব অৰ্থাৎ ছাষ্টেইনেবল ডেভেলপমেণ্ট আমি জানো বহনক্ষম উন্নয়ন অৰ্গেনিক ফাৰ্মিঙৰ বিষয়ে আমাক লাগিব য'ত আমাৰ কোনো ধৰণৰ কেমিকেল ফাৰ্টিলাইজাৰসমূহ ব্যৱহাৰ কৰা নহয় কমপ্লিটলি অৰ্গেনিক ফাৰ্টিলাইজাৰসমূহ ইউজ কৰা হয় চ' কেঁচু সাৰেই হওক নাইবা আমাৰ বিভিন্ন ধৰণৰ সাৰসমূহ চ' সেইটো আমি ডিছকাছ কৰিম অৰ্গেনিক ফাৰ্মিঙৰ সুবিধা অসুবিধা কিসমূহ সেই বিষয়ে আমাক লাগিব নেক্সট আমি এমপ্লয়মেণ্ট লাগিব এমপ্লয়মেণ্টত আমাৰ গ্ৰথ এণ্ড চেঞ্জেছ ইন ৱৰ্ক ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট ইন ফৰ্মেল এণ্ড ইনফৰ্মেল ছেক্টৰ্ছ ফৰ্মেল ছেক্টৰ কি ইনফৰ্মেল ছেক্টৰ কি সেই কনচেপ্টসমূহ জানিব লাগিব আৰু তাৰপিছত ইয়াত ৱৰ্ক ফ'ৰ্চ পাৰ্টিচিপেশ্যন কোনটোত বেছি আছে মানুহ কাম কৰে তাৰপিছত এনভাইৰনমেণ্ট আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট এনভাইৰনমেণ্টৰ আমাক লাগিব ডেফিনেশ্যন আৰু ফাংচন এইটো আমি জানোই নৰ্মেলি পৰিৱেশ মানে কি ইয়াৰ কাৰ্যসমূহ কি তাৰপিছত আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট সেই বিষয়ে আমি জানিব লাগিব এইটো এটা আমাৰ যিটো কাউন্সিলৰ ৱেবছাইট হয় অৰ্থাৎ ASSEB তাৰে পৰা ডাউনলোড কৰা ষ্টিল আমাৰ চিলেবাছত ফুল হৈ আছে যেনেকৈ আমি ছাষ্টেইনেবল এইটো ডেভেলপমেণ্ট ৱাৰ্ড এইটো এটা ফুল হৈ আছে এইটো ছাষ্টেইনেবল ডেভেলপমেণ্ট হয় মিনিং ষ্ট্ৰেটেজিছ ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট নেচাৰ অফ এনভাইৰনমেণ্টেল চেলেঞ্জ ফেচিং ইণ্ডিয়া চ' এইখিনি আমি ডিছকাছ কৰিব লাগিব আৰু ইয়াৰে পৰা এটা টাইম অফ ডিছকাশ্যন অফ এবভ টপিক্স 8 যিটো আমাৰ ফেকাল্টিৰ লাইক এবাউট আছাম ইকনমি আমি ৰেফাৰেঞ্চ হিচাপে লৈ আমি ডিছকাছ কৰিব লাগিব চ' এইটো হৈছে আমাৰ পাৰ্ট 2 আৰু এটা আমাৰ চেপ্টাৰ আছে লাষ্ট সেইটো হৈছে ডেভেলপমেণ্ট এক্সপিৰিয়েঞ্চ আমি তিনিটা কাউণ্ট্ৰিৰ বিষয়ে ইণ্ডিয়া পাকিস্তান আৰু চাইনা আমি কম্পেয়াৰ কৰিব লাগিব বিভিন্ন ধৰণৰ ছেক্টৰসমূহত ডেম'গ্ৰাফিক ইণ্ডিকেটৰ্ছে হওক ইকনমিক গ্ৰথে হওক বা ছেক্টৰেল ডেভেলপমেণ্ট আৰু হিউমেন ডেভেলপমেণ্ট ইণ্ডিকেটৰ্ছ চ' এই কমপ্লিটলি চেপ্টাৰখিনি ডিছকাছ কৰাৰ পিছত ইয়াৰে পৰাও পাৰ্ট বি ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্টৰ পৰা আমাৰ 40 মাৰ্কছ আহিব অৰ্থাৎ 40 80 আৰু লাষ্ট আমাৰ এটা প্ৰজেক্ট ৱৰ্ক দিয়া আছে আৰু যাৰ 20 মাৰ্কছ আহিব প্ৰজেক্ট ৱৰ্কৰ কাৰণে ধুনীয়াকৈ টপিক আমাৰ দিয়া আছে টপিকৰ গাইডলাইনসমূহ দিয়া আছে কেনেকৈ কৰিব লাগিব যেনেকৈ আমাৰ প্ৰজেক্টটো আমাৰ 3500ৰ পৰা 4000 ৱৰ্ডছৰ ভিতৰত হ'ব লাগে এক্সক্লুডিং ডাইগ্ৰাম বা গ্ৰাফ সেইসমূহ বাদ দি হ'ব লাগে তাৰপিছত আমাৰ টপিকসমূহ ইয়াতে দিয়া আছে ধুনীয়াকৈ এইকেইটা আমাৰ টপিক দিয়া আছে
ৰেলিভেন্স অফ টপিক 3 মাৰ্কছ নলেজ কণ্টেণ্ট যিটো 6 আৰু প্ৰেজেণ্টেশ্যন টেকনিক অৰ্থাৎ 6 আৰু 3 and 3 চ' এইখিনি 12 মাৰ্কছ আমাৰ প্ৰজেক্টৰ যাব আৰু ভাইভা ফজ এইটো এটা পাৰ্চনেল ইণ্টাৰভিউ হয় মেইনলি চেণ্টাৰতে লোৱা হয় এইটো 8 মাৰ্কছ এটা তাত থাকিব চ' 12 + 8 20 মাৰ্কছ আৰু সেইপিনে 40 40 80 চ' 100 মাৰ্কছ টোটেল আমাৰ হ'ব আৰু এই 100 মাৰ্কছৰ পৰা ধুনীয়াকৈ আমি প্ৰজেক্টটো যদি ভালকৈ কৰোঁ তেতিয়াহ'লে আমি 17 18 ধুনীয়াকৈ পাই যাম চ' আপোনালোকক যদি প্ৰজেক্টটো কেনেদৰে কৰিব লাগে সেই বিষয়ে যদি ভিডিঅ' লাগে ধুনীয়া কমেণ্ট এটা কৰি দিব আৰু মই ইয়াৰ বিষয়ে ধুনীয়াকৈ টপিক নাইবা যদি পচিবল হয় মই প্ৰজেক্টটো বনাই এটা ডেমো হিচাপে মই দি দিম যিকোনো এটা টপিকৰ ওপৰত চ' এইবোৰ টপিক দিয়া আছে মাইক্ৰ' এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰিজ চ' মই ছাজেষ্ট কৰিম ইয়াৰে পৰা কেইটামান ইজি টপিক কি আমি কৰিব পাৰোঁ আৰু য'ত আমাৰ মাৰ্কছ পোৱাটো ইজি হয় বা টপিকটো আমি প্ৰজেক্টটো কৰাৰ কাৰণে ইজি হয় যেনেকৈ আমাৰ এটা ইম্পৰ্টেণ্ট টপিক আমি লিখিব পাৰোঁ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স এইটো কৰিব পাৰোঁ সেল্ফ হেল্প গ্ৰুপ আত্মসহায়ক গোট ফাংচনছ অফ কমাৰ্চিয়েল বেংক এণ্ড চেণ্ট্ৰেল বেংক এই প্ৰজেক্টসমূহ ধুনীয়াকৈ আমি কৰিব পাৰোঁ তাৰপিছত এইবোৰ বিভিন্ন ধৰণৰ টপিক দিয়া আছে গভৰ্ণমেণ্ট বাজেট টেণ্ডেন্স কম্পনেণ্ট এইটো এটা ভাল টপিক যিটো আমি কৰিব পাৰোঁ এম এছ পিৰ বিষয়ে আমি কৰিব পাৰোঁ তাৰপিছত আমাৰ মেক ইন ইণ্ডিয়া দ্য ৱে হেড এইটো এটা ধুনীয়া টপিক হয় তাৰপিছত ফুড ছাপ্লাই চেনেল ডিসইনভেষ্টমেণ্ট হেল্থ এক্সপেণ্ডিচাৰ পভাৰ্টি ইন ইণ্ডিয়া এইটো এটা আগতে পভাৰ্টি এটা টপিক আছিলে আমাৰ চেপ্টাৰ আছিল কিন্তু চেপ্টাৰটো ৰিভাইজ যেতিয়া কৰিলে তেতিয়া এইটো চেপ্টাৰটো উঠাই দিছে কিন্তু প্ৰজেক্টত আমি কৰিব পাৰোঁ ৰ'ল অফ RBI ইন কণ্ট্ৰল অফ ক্ৰেডিট অৰ্থাৎ RBI ৰ'লসমূহ কি ক্ৰেডিট কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত কি তেওঁলোকে টুল পলিচি ব্যৱহাৰ কৰে CRR SLR অপেন মাৰ্কেট অপাৰেশ্যন মৰেল সুৱেজন চ' বিভিন্ন ধৰণৰ টুল আছে RBI ইউজ কৰে নেক্সট আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং এটা ধুনীয়া টপিক বাম্পাৰ ফাৰ্মিং বেক টু নেচাৰ অৰ্গেনিক ফাৰ্মিঙৰ বিষয়ে চ' অৰ্গেনিক ফাৰ্মিং বেক টু নেচাৰ এইটো আমাৰ আছে চ' এইটোও কৰিব পাৰোঁ চ' এনেকুৱা ধৰণৰ এনি আদাৰ টপিক স্পেচিয়েলি ৰিলেটেড টু অন ষ্টেট ৰিলিজন বা লোকেলিটি আমি কৰিব পাৰোঁ চ' ইয়াৰ কাৰণে বুক যদিও আমাৰ ইয়াতে দিয়া আছে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট এটাতো আমাৰ NCERTৰ বুকসমূহ পাব্লিছড হয় কিন্তু NCERTৰ বুকখিনিয়ে যথেষ্ট নহয় চ' ইয়াৰ কাৰণে আমি আন কিছুমান দুটামান বুকছ আমি ব্যৱহাৰ কৰিব পাৰোঁ চ' যদি সেইখিনি জানিব বিচাৰে তেনেহ'লে প্লিজ পুট এ কমেণ্ট চ' আই উইল ডেফিনেটলি ডিছকাছ হোৱাট আৰ দ্য বুকছ আৰ নিডেড কি বুক লাগিব সেই বিষয়ে মই ডিছকাছ কৰি দিম আন এটা ভিডিঅ'ত চ' আজিলৈকে এইখিনিয়ে থেংক ইউ অল চ' stay tuned with our channel like Srishti Academy definitely you will get the 90+ marks so আমি step by step ধুনীয়াকৈ টপিকসমূহ হেণ্ড ৰিটেন নোটছৰ জৰিয়তে ইয়াতে আমি ডিছকাছ কৰিম চ' আজিলৈকে এইখিনি থ্যাংক ইউ অল হেভ এ নাইস ডে ahead